নমস্কাৰ আজি মই লৈ আহিছো আপোনালোকৰ ওচৰলৈ কঁকালৰ বিষৰ কাৰণে কেইটামান আসন। কঁকালৰ বিষ খুব সাংঘাতিক বিষ, মানে যাৰ হয় তেওঁহে বুজি পায় এইটো কেনেকুৱা বিষ হয়। আৰু এই কঁকালৰ বিষটো এইটো মানে বেছি বয়স হলে যে হয় তেনেকুৱা নহয়, এইটো যিকোনো ব্যক্তিৰে হ'ব পাৰে। আৰু কঁকালৰ বিষ যদি আপোনাৰ হৈছে তেতিয়াহলে আপুনি বেছি ওজন দাঙি নিদিব, পানীৰ বাল্টি নাদাঙিব, ৱেট থকা বস্তু দাঙি নিদিব। আৰু যদি সৰু ল'ৰা ছোৱালী আছে কাৰোবাৰ ঘৰত, পটক কৰি উঠাই নিদিব আৰু তলত বহি নিদিব যদি কঁকালৰ বিষ আৰু আঁঠুৰ বিষ আছে তেন্তে। কঁকালৰ বিষটো আজিকালি বহুত মানুহৰে হোৱা দেখা যায় আৰু মোক বহুতে ক'লে কঁকালৰ বিষৰ আসনটো দেখুৱাই দিবলৈ। তো আজি মই সেইকাৰণে ভাবিলো আপোনালোকক কঁকালৰ বিষৰ কাৰণে কেইটামান আসন দেখুৱাই দিম। কঁকালৰ বিষৰো বহুত আছে, মানে আমি শিকাটো বহুত শিকিছো কিন্তু সিমানখিনি নিদিও। মই যিকেইটা কৰিলে আপুনি ঘৰতে আৰাম পাই যায় তেনেকুৱাকে মাত্ৰ কেইটামান দেখুৱাই দিম বাছি বাছি পেলাই। কাৰণ মই কঁকালৰ বিষ মোৰ চকুৰ আগতে মানে কঁকালৰ বিষ ভাল হোৱা মানুহ মই দেখিছো। সেইকাৰণে কঁকালৰ বিষৰটো মই আপোনাক একদম মানে গেৰাণ্টি দি ক'ব পাৰো যে এইকেইটা আসন কৰিলে ভাল পাবই। আৰু যাৰ হোৱা নাই তেখেতেও কৰক, খুব ভাল। যদি সদায় কৰি থাকে, অলপ সময় লাগে, বেছি সময় নহয়, সদায় যদি কৰি থাকে তেন্তে আপোনাৰ কঁকালৰ বিষ নহয়। আৰু যদি অলপ অলপ হৈ আছে তেতিয়াতো কৰকেই। আৰু যদি বেছি হৈ আছে তেতিয়াহলে এবাৰ ডক্তৰক দেখুৱাই ল'ব, ডক্তৰৰ পৰামৰ্শ ল'ব। তাৰপিছত তেখেতসকলে যেনেকুৱাকে দিয়ে তেনেকুৱাকে কৰিব। মই আপোনালোকক এতিয়া কৈ আছো নৰ্মেল যিখিনি কঁকালৰ বিষ, মানে অলপ বেছি কাম কৰিলো কঁকালটো বিষাইছে, অলপ চিৰি বগালো কঁকাল বিষাইছে, বেছি অলপ খোজকাঢ়ি দিলো কঁকাল বিষাইছে। তো এনেকুৱা বিলাকৰ কাৰণে এই আসন কেইটা মই আপোনালোকক এতিয়া দেখুৱাই দিম। আপোনালোকে মোৰ লগতে কৰক। বলক তেন্তে আৰম্ভ কৰো। এইটো কঁকালৰ আসন কৰিবৰ কাৰণে প্ৰথমে আমি এনেকে ওলোটা কৰি শুব লাগিব। এইটো প্ৰথমে এনেকে আপুনি, তাৰপিছত হাত দুখন এনেকুৱাকে থুতুৰিটোৰ লগত হাতটো এনেকে লগাই দিব দুইখনতে, দি পেলাই এতিয়া ভৰি এখন এখন কৰি উঠাব। এনেকুৱা এখন উঠালে আকৌ নমালে, এইবাৰ এখন উঠাব আকৌ নমাব, আকৌ এখন উঠালে নমালে, আকৌ এখন উঠালে নমালে। এইটো মকৰাসন বুলি কয়। মকৰাসনৰ এইটো 1 নম্বৰ। আপোনালোকে নামটো নাজানিলেও হয়, তথাপি মই কৈ দিছো। কিছুমানে সুধিবও পাৰে যে দেখুৱাই দিলে আৰু আসনটোৰ নাম একো নকৰে। এতিয়া দুইখন ভৰি একেলগে, 2 নম্বৰ একেলগে, বাকী পষ্টটো একে থাকিব এনেকুৱা। এতিয়া 2 নম্বৰটো দুইখন ভৰি একেলগে আনিব উঠাই, অলপ দেৰি থাকিব, আকৌ নামি যাব। যেতিয়া ভৰি দুখন ওপৰলৈ আনিম তেতিয়া আমি উশাহটো ল'ম, আৰু ভৰি দুখন যেতিয়া নমাই দিম তেতিয়া আমি উশাহটো নিশাহটো এৰি দিম। এইটো ললো, এতিয়া এৰি দিলো। এইটো নিয়ম মতে কৰিব লাগে। এইটো আপুনি যিমান বাৰ কৰে কৰিব, 5 বাৰ 6 বাৰ 7 বাৰ যি কৰে। এইটো কৰিলে এনেও যদি কোনোবা ভাল মানুহ হয় তেখেতেও কৰকচোন, এইটো বিৰাট আৰাম লাগে কৰিবলৈ। এনেকে এইটো হল মকৰাসন। ইয়াৰ পিছত আৰু এটা আছে, সেইটো হল এইবাৰ পজিশনটো একে থাকিব। এইবাৰ হল হাত দুখন এইটো কান্ধৰ ওচৰত আমি এইবাৰ দুইখন হাতে ৰাখিম এনেকুৱাকে, চাব এনেকে। আৰু
উশাহ লৈ পেলাই ওপৰত উঠি যাম, এনেকে ওপৰলৈ চাব আৰু অলপ সময় থাকিব এনেকুৱাকে, তাৰপিছত লাহে 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 নামি আহিব। এইটো এটা উশাহটো লৈ পেলাই ওপৰত যাম, নামি আহিলে এৰি দিম। চাব, ওপৰলৈ চাব আৰু নামি আহিব। এইটো আকৌ এবাৰ এইটো ভুজাংগাসন। ভুজাংগাসনৰ এইটো 1 নম্বৰ পজ ভুজাংগাসন। এইটো কৰোঁতে হাতখন একদম চিধা নহলেও হৈ যায়। চাব, আৰু এবাৰ দেখুৱাই দিছো। হাতখন চাব, হাতখন ইমান হলে হ'ল আৰু ওপৰলৈকে চাব। এইটো হ'ল ভুজাংগাসনৰ 1 নম্বৰ। এতিয়া দিম 2 নম্বৰটো। ভুজাংগাসনৰ 2 নম্বৰ। আপোনালোকে যিবিলাকে আসনৰ নামটো মনত নাথাকে নালাগে, আসন কেইটা শুদ্ধ কৰি কৰিব। যেনেকুৱাকে মই শিকাই দিছো তেনেকুৱাকে কৰিব। এতিয়া 2 নম্বৰটো হ'ল বাওঁ হাতৰ তলুৱাটো, বাওঁ হাতখন তলত দিব, তাৰ ওপৰত সোঁ হাতখন, বাওঁ হাতৰ ওপৰত সোঁ হাতখন দিলো, থুতুৰিটো দিলো তাত দি পেলাই এতিয়া এইবাৰ হাতখন চিধা হৈ যাব। চাব, এইবাৰ আগৰ নিচিনা আমি উঠি যাম উশাহটো লৈ, কিন্তু এইবাৰ হাত দুখন একদম চিধা। এইটো অলপ সময় থাকিব তেনেকে, খুব আৰাম লাগে, ৰিলেক্স লাগি যায়। আৰু এবাৰ ওপৰলৈ চাব, অলপ সময় থাকিব, আকৌ নামি আহিব। এইটো এইটো কৰিব 3 বাৰ বা 5 বাৰ কৰি দিব। এইটো ভুজাংগাসনৰ 2 নম্বৰ। এতিয়ালৈ মই 4টা দেখুৱাই দিলো। প্ৰথমটো এইটো দেখুৱাইছিলো 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 2 নম্বৰ, 3 নম্বৰটো দিলো চাইডত। এইটো কান্ধত, আমাৰ কাণ বুলি কয় না, এইটোৰ ওচৰত হাতখন দি পেলাই এইটো 3 নম্বৰ। এইটো নম্বৰ হিচাপে কৈছো এবাৰ। তাৰ পিছৰটো বাওঁ হাতটো তলত আৰু ওপৰত সোঁ হাত, তাৰ ওপৰত থুতুৰি, আৰু এইবাৰ হাত দুখন চিধা কৰি একদম ওপৰলৈ চাব। কঁকালটোত একদম প্ৰেছাৰ পৰি যায়, খুব ধুনীয়া লাগে। এইটো আকৌ লাহে 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 নামি আহিব। এইটো তাৰ পিছত এইবাৰ আমি চিধা হৈ শুব লাগিব। চিধা হৈ প্ৰথমে চিধা হৈ ললে পুৰা, তাৰপিছত হাত দুখন এইবাৰ পুৰা মেলি দিব এনে। আৰু যদি কাৰোবাৰ জেগা ইমান নাথাকে, তেতিয়াহ'লে যদি জেগা নাথাকে মানে ঠাই নাথাকে, তেতিয়া হাত দুখন এনেকে থলে হ'ব চাইডত। আৰু যদি আপোনাৰ জেগাটো পুৰা আছে, তেতিয়াহ'লে হাত দুখন পুৰা মেলি দিব এনেকে দি পেলাই ভৰি দুখন এতিয়া ওচৰত আনি ল'ব এনেকে। ভৰিৰ গৰুৱাটো, এইটো ভৰিৰ গৰুৱাটো আনি পেলাই টিকাটোত লগাই দিব লাগিব, আৰু দুইটা আঁঠু দুটা লগ লাগি থাকিব। চাইছেনে আপোনালোকে? গৰুৱাটো আনি টিকাটোত লগাই দিব আৰু আঁঠুটো লগ লাগি থাকিব, আঁঠু। এতিয়া ভৰি দুখন যদি আমি সোঁফালে নিওঁ, আপুনি বাওঁফালে চাব লাগিব, এনেকুৱাকে। এটা চাইডত ভৰি দুখন যাব আৰু এটা চাইডত আপুনি চাব, আৰু হাত দুখন এনেকুৱাকে মেলি থৈ দিব। অলপ সময় থাকিবচোন, বিৰাট আৰাম লাগে, খুব আৰাম লাগে এইটো কৰিলে।
আকৌ আহিলে মাজত চিধা হৈ গ'ল। এইবাৰ মই থৈ দিছো, অকমান দিগদাৰি পাইছো। এইবাৰ আমি ভৰি দুখন এবাৰ এইটো চাইডে নিম, এনেকে। এইটো ভৰিখন যদি গুচি যায় আকৌ টানি লৈ আহিব, এনেকে ওচৰত টানি আনিব। আৰু আঁঠুটো লগ লাগি আছে, আঁঠু দুটা লগ লাগি থাকিব। এইবাৰ ভৰি দুখন এইফালে গৈছে আৰু চাইছো এইটো চাইডে, হাতখন চিধা। এই কঁকালৰ আৰু এই চাইডটো যে, এই চাইডটোতো প্ৰেছাৰ পৰি যায়, তো ইয়াৰো মাংসটো কমি যায়। মানে যদি আপোনাৰ চৰ্বি আছে কঁকালত, তেনেহলে এইটো বহুত কামত আহে। এনেকে আকৌ এবাৰ কৰিব। ভৰিটো এইফালে আনিলো, তো আমি এইফালে চাইছো, অপজিটত চাব। যিপিনে ভৰিখন যাব তাৰ অপজিটত চাব লাগে। এইটো আৰু এইটো কৰিলে পেটৰো বহুত কামত আহে। পেটৰ যিবিলাকৰ অলপ ভালকে পেট চাফা নহয়, তেতিয়াও এইটো কামত আহে। আৰু ইয়াৰ কাষৰ চৰ্বিবিলাক, এইখিনি খুব ধুনীয়াকে জোৰ পৰি যায়। তাৰমানে ভাল লাগে, কৰিও ভাল লাগে। কৰি থাকোতে আপুনি ৰিলেক্স পাব, বহুত আৰাম লাগে। এইটো চিধা হৈ পেলাই এইটো 1 নম্বৰ। ইয়াৰ পিছত এইবাৰ গৰুৱাটো এইখিনিতে থাকিব। আঁঠু দুটা এবাৰ ভাগ কৰি দিলো, অলপমান আঁঠু দুটা এবাৰ ভাগ কৰি দিছো। খালি আগৰবাৰ লগ লাগি আছিলে, এইবাৰ আঁঠু দুটা ভাগ কৰি দিছো। আৰু চাব, মই দেখুৱাই দিছো, এইটো আঁঠু লগ লাগি গ'ল, এইটো আঁঠু এইটোৰ ওপৰত যিমান পাৰে ইমান। আৰু চাব অপজিটত, যিখিনি পাৰে যথা সাধ্যে তেনেকুৱাকে কৰিব। বেছি জোৰ কৰি পেলাই নকৰিব। আকৌ লাহে 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 উঠি আহক চিধা। এইবাৰ আকৌ ভৰিখন আমি এইফালে নিছো, মই লেফ্টত নিছো। ভৰিখন মই লেফ্ট চাইডে পেলাই দিলো, দুইখন, এখনৰ ওপৰত এখন। যিখিনি পাৰে এইখিনি পেলাব আপোনালোকে। আৰু চাইছো এইটো চাইডে। কৰি থাকোতে খুব ধুনীয়া লাগে, ৰিলেক্স লাগি যায় একেবাৰে। এইবাৰ আকৌ এইফালে ৰাইট চাইডে মই ভৰি নিছো, মই লেফ্টত চাই আছো। এইকেইটা উল্টা পুল্টা নকৰিব, খালি ধুনীয়াকে কৰিব। উল্টা পুল্টা কৰিলে বেলেগ একো নহয়, আপোনাৰ লাভটো কিমান হ'ব নাজানো। আৰু যদি প্ৰপাৰ কৰে তেতিয়া আপুনি 15 দিনতে ৰিজাল্ট পাই যাব। 15 দিন পিছত আপুনি মোক কমেণ্ট লিখি দিব, ভাল পাইছো বা বেছি হৈছে। এনেকুৱাকে কৰিলে বেছি হ'বই নোৱাৰে, কাৰণ মোৰ আগতে মই বেমাৰী কঁকালৰ বিষয়ত ঠিক কৰি দিছো। এইটো আপুনি 3 বাৰ বা 5 বাৰ যেনেকে পাৰে এইটোৱে কৰিব। তাৰপিছত এইবাৰ 3 নম্বৰ যিটো আছে, চিধা হৈ পেলাই এইটো। এইবাৰ পুৰা চিধা হৈ পেলাই শুই গলো। হাত দুখন চিধাই থাকিব। এইবাৰ ভৰি এখন দাঙি দিয়ক আপুনি ওপৰলৈকে, পুৰা 90। আৰু এখনটো চিধা থাকিব, এইখন উঠালে। এই যিখন উঠাই দিলে সেইখন ভৰি এতিয়া এইফালে লৈ যাব, চাব অপজিটত। ভৰিখন আনিলো, মই আনিছো এইফালে, এইখন মোৰ ৰাইট হয় ভৰিখন। সৌ ভৰিখন উঠালো আৰু আনিলো বাওঁফালে, চাইছো মই সোঁফালে। এইটো ভালকে মনত ৰাখিব। আকৌ চিধা কৰি ভৰিটো পেলাই দিলো। ঠিক একেদৰে এইবাৰ এইখন মোৰ বাওঁ ভৰিখন, বাওঁ ভৰিখন ওপৰত আনি এইবাৰ মই ভৰিখন নিছো সোঁফালে, চাইছো মই বাওঁফালে। আকৌ আনি পেলাই লাহে লাহে পেলাই দিওঁ। আকৌ এবাৰ ভৰিখন চিধা কৰি আপুনি এইফালে পেলাই দিয়ক, চাব। সোঁ ভৰি আনিলো বাওঁফালে, চাইছো মই সোঁফালে। মানে ভৰিখন যিপিনে নিয়ে তাৰ অপজিট পিনে চাব লাগে। এইকেইটা
এই তিনিটা চিধা হৈ পেলাই শুই পেলাই কৰা। তো এইকেইটা আমি ওলোটা কৰি শুই পেলাই কৰিলোঁ, দুটা দুটা চাৰিটা, আৰু চিধা হৈ পেলাই এই তিনিটা। তো এইকেইটা যেতিয়া আপুনি কৰিব, সদায় কৰিব, কিন্তু ৰাতিপুৱা কৰিলে হ'ল, আৰু যদি সময় পাই পিছবেলাও কৰিব, কিন্তু খালী পেটত কৰিব। সদায় কওঁ খালী পেটত কৰিব লাগে আসন প্ৰাণায়াম। তো এইটো প্ৰাণায়াম নহয়, এইটো আসন হয়। এইটো আপুনি খালী পেটত কৰিব। বেছি সময় নালাগে, কাৰণ এই চিধা হৈ পেলাই কৰাটো 3 বাৰ, আৰু ওলোটা কৰি আমি দুটা কৰিলোঁ। দুটা আসন দেখুৱাই দিছোঁ, মানে দুটা দুটা পৰ্যায়, 4টা। বেছি সময় নালাগে, অলপ সময় লাগে, কিন্তু ভালকে ধ্যান দি পেলাই কৰিম বুলি কৰিব, শুদ্ধ কৰি কৰিব। তেতিয়া আপোনাৰ কঁকালৰ বিষ ঘৰতে ভাল হৈ যাব। যিমান পুৰণা আপোনাৰ কঁকালৰ বিষ আছে, সেইটো আপোনাৰ ভাল হৈ যাব যদি এইটো সদায় কৰে, কিন্তু সদায় কৰিব। যে মই এই কঁকালৰ এইকেইটা কৰক, আৰু সেইদিনাখন দেখুৱাই দিছিলোঁ একুপ্ৰেছাৰৰ পইণ্ট। তো এইখিনিত 5 মিনিট 5 মিনিট একুপ্ৰেছাৰ কৰিব। এইখিনিত বিচাৰি ল'ব পইণ্টটো, এনেকে যিখিনিত আপোনাৰ পইণ্টটো বিচাৰি টিং কৰি লাগিব, খুব বিষাব, সেইটোৱে আপোনাৰ একুপ্ৰেছাৰৰ পইণ্ট হয় কঁকালৰ বিষৰ। ইয়াতে 5 মিনিট আৰু এইটোত 5 মিনিট কৰিব। এইখিনি গোটেইখিনিত নহয়, গোটেইখিনিত আপুনি এইখিনিত বিচাৰি ল'ব লাগিব। তো য'ত আপোনাৰ কঁকালৰ বিষ থাকিলে এটা পইণ্টত আপুনি পাই যাব, তো তাতে সেইখিনি জেগাত 5 মিনিট দবাব। এইফালে 5 মিনিট কৰক, আৰু এইফালে 5 মিনিট কৰক, আৰু এই আসনকেইটা কৰক কঁকালৰ বিষৰ কাৰণে। একদম আপুনি ভাল পাবই, নোপোৱাৰ একো কথা নাই। আৰু ইয়াৰ পিছত আৰু মই বেলেগ এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈকে। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে শ্বেয়াৰ কৰি দিয়ক। শ্বেয়াৰ কৰিলে তেতিয়া আৰু বহুত মানুহৰে উপকাৰ হ'ব। মোৰ উদ্দেশ্য সেইটোৱে, আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপুনি ছাবস্ক্ৰাইবটো কৰি দিব। তেতিয়া মই যিটো ভিডিঅ' দিম, সেইটো আপুনি আগতেই পাব। তেন্তে আজিলৈ আহোঁ, আকৌ লগ পাম। নমস্কাৰ।